নিয়মীয়া প্ৰক্ৰিয়া আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাখন টিহুত অনুষ্ঠিত কৰা হৈছে। কেনেকুৱা চলিছে আপোনাৰ নিৰ্বাচনৰ মুখত? ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনক লক্ষ্য কৰি কোনো কাম কৰিব নালাগে। ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি গতানুগতিক কাম, আমাৰ ৰাজ্যৰ কেন্দ্ৰ চৰকাৰৰ যিবিলাক উন্নয়নমূলক আঁচনি, সেই কামবোৰ নিয়মিতভাৱে আমি কৰি যাওঁ আৰু সকলো আঁচনি চৰকাৰৰ পৰা ৰাইজৰ মাজলৈকে লৈ যোৱাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সংগঠনে নিৰবিচ্ছিন্নভাৱে স্বেচ্ছাৰে কাম কৰে আৰু সেই কামৰ জৰিয়তে আমি যিকোনো মুহূৰ্তত যিকোনো নিৰ্বাচনৰ মুখামুখি হ'ব পৰাকৈ আমি প্ৰস্তুত থাকোঁ। গতিকে আমাৰ নিৰ্বাচনমুখী বহুত বেছি আমাৰ তৎপৰতা আমাৰ তেনেকুৱা ভাৰতীয় জনতা পাৰ্টি নাথাকে। তথাপিতো নিৰ্বাচন বুলি ক'লে কিছু ব্যৱস্থিত ৰূপত নিৰ্বাচন খেলা, মানে খুব ডিচিপ্লিন মেনাৰত নিৰ্বাচনটো খেলা, নিৰ্বাচনটোত অৱতীৰ্ণ হোৱা, নিৰ্বাচনত আমাৰ পৰৱৰ্তী কাৰ্যসূচীবোৰ ৰাইজৰ ওচৰলৈ লৈ যোৱা, বৰ্তমানত যিবোৰ কাম আমাৰ চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কৰিছে সেই কামবোৰ ৰাইজৰ ওচৰত দাঙি ধৰা, এইখিনি কাম আমাৰ দলৰ সংগঠনৰ মাজেদি নিয়মিতভাৱে হৈ থাকে আৰু অহা দিনকেইটাতো আমি এই কামখিনিকে লৈ ৰাইজৰ ওচৰত যাবৰ কাৰণে কাৰ্যকৰ্তাক আমি আহ্বান জনাইছোঁ। মিত্ৰদলে তিনিটা সমষ্টিত আচলতে প্ৰচাৰ কৰি আছে, মানে মিত্ৰদলৰ আসন নাই, প্ৰত্যেক দলৰ কাৰ্যকৰ্তাই সংসদীয় ব্যৱস্থাৰে দলটোক আগুৱাই নিব বিচাৰে। গতিকে আমি NDAত আমি কেইবাটাও ঘাতক দল আছোঁ, NDAত কেইবাটাও দল আছোঁ। সেই দলৰ য'ত তেওঁলোকৰ কাৰ্যকৰ্তা বা সংগঠন আছে তেওঁলোকে নিজৰ নেতাক সাংবিধানিকভাৱে আগুৱাই নিয়াৰ এটা হেঁপাহ থাকে। সেইটো কোনো অপৰাধ নহয়, সেইটো কোনো সমালোচনাৰ কথা নহয়। আমাৰ মিত্ৰ দলৰ নেতৃত্বই সিদ্ধান্ত লৈ প্ৰাৰ্থিত্বৰ মীমাংসা কৰিব আৰু সেইধৰণে আমি সকলো মিত্ৰ দলৰ সকলো কাৰ্যকৰ্তাই আমাৰ প্ৰাৰ্থীবিলাকক জয় কৰাৰ কাৰণে আমি কাম কৰিম। কিমান সম্পূৰ্ণ আশাবাদী। এইবাৰ আমি কমচে কম আমি 100টা চিটত আমাৰ মিত্ৰ দল NDA জয় হোৱাৰ আমাৰ আশা আছে। আমাৰ সেই লক্ষ্য লৈ মুখ্যমন্ত্ৰী মহোদয় আমাৰ দলে 3-4টা দলে কাম কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।